চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তোৰতো বহুত হাই লেভেল মানুহৰ লগতো চিনাকি আছে গতিকে মোক চাকৰি এটা যোগাৰ কৰি দে প্ৰথমে তুমি তাইক কলৈ গৈছে কাৰ লগত গৈছে কিয় গৈছে এইবিলাক কথা তন্ন তন্নকৈ সুধিবা ময়ো চাওঁ তাই এইখন ঘৰত কেনেকৈ থাকে আপোনালোকে মিছাতে মোক অপজক চাপি দিব খুজিছে চোৱা বোৱাৰী নিজৰ ভুলটো মানি লোৱা বাবা ক্ষমা খোজা কিন্তু কিহৰ বাবে নিজে ভাবি লোৱা তোমাক বুজাই থাকিব আমাৰ হাতত ইমান সময় নাই দিয়া দিয়া সোনকাল কৰা ক্ষমা খোজা ভাবিছিলো এখন আধ্যবন্ত আৰু সংস্কাৰী ঘৰত মই মোৰ ছোৱালীজনীক বিয়া দিছো কিন্তু আধ্যবন্ত আৰু সংস্কাৰৰ নামত আপোনালোক যে সমাজৰ একো একোগৰাকী বিষাক্ত প্ৰাণী সেয়া মোৰ সপোনৰো অগোচৰ আছিল আপুনি আমাক এনেকৈ অপদস্থ কৰিছে যে যিহকে তিহকে কৈ নাথাকিব মই যি কওঁ সকলো প্ৰমাণ আৰু সাক্ষীৰ আধাৰতহে কওঁ আজিলৈকে মই কাকো বিনা কাৰণত অপবাদ জাপি দি বদনামী কৰা নাই ৰ'বচোন ৰ'ব আপুনি খং নকৰিবচোন হয় ইহঁত দুটাৰ মাজত কেতিয়াবা দুই এটা সৰু সুৰা কথা বতৰাক লৈ তৰ্ক বিতৰ্ক হয় কিন্তু সেইবুলি কটা মৰাটো হোৱা নাইকিয়া চাওক চলিহা এইবিলাক তেনেই সাধাৰণ কথা চব ঠিক হৈ যাব আপুনি আজি নিজে আহিছে মোৰ বিৰাট ভাল লাগিছে আপুনি ধুনীয়াকৈ বহক একাপ চাহ খাওক এটা কাম কৰক বোৱাৰীক নহ'লে দুদিনমানৰ বাবে আপুনি আপোনাৰ ঘৰলৈকে লৈ যাওক তাইৰো মনটো ভাল লাগিব ইয়াৰো খংটো কমিব তাৰ পাছত আৰু মই দুদিনৰ কথা চিন্তা কৰি ইয়ালৈ অহা নাই আহিছো পাৰিজাতক ইয়াৰ পৰা একেবাৰে ঘৰলৈ উভতাই লৈ যাব আৰু ইমান বছৰে তাইৰ ওপৰত যে অন্যায় অত্যাচাৰ হৈ আছে তাৰ ন্যায় বিচাৰি মই ল'ব লগা ষ্টেপ লওঁ পিয়নি আপুনি বাৰু কথাবোৰ কিয় তেনেকৈ কৈ আছে মইতো নিজে এজন পুলিচৰ মানুহ আছিলোঁ চাওক আপুনি যদি এনেকুৱা কিবা এটা ষ্টেপ লয় মইতো পুলিচ প্ৰশাসন কেৱল আপোনালোকৰ বাবে নহয় সাধাৰণ ৰাইজৰ বাবেও হয় সেয়া চাগে আপুনি নিশ্চয় জানে তাৰমানে আপুনি মোৰ ওপৰত কেছ দিব নেকি তুমি পৰীৰ লগত যি কৰিলা তাৰ কাৰণটো মই এতিয়াই এগৰাকী মাক হিচাপে তোমাক ভীষণ শাস্তি দিব লাগে কিন্তু মই আইন হাতত তুলি দিম কাৰণ মোৰ আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা দুয়োটাই আছে অৱশ্যে মই পুলিচ বিষয়া নহলো বেলেগ কথা আৰু মোৰ পলিটিকেল বেকগ্ৰাউণ্ডো নাই তাৰ পিছতো কিন্তু মোৰ যুঁজি যাবলৈ দুটা বস্তু আছে সেয়া হৈছে সাহস আৰু সততা আচলতে ভুল মোৰেই মইহে মোৰ ল'ৰাক উচিত শিক্ষা দিব নোৱাৰিলোঁ পিয়নি আপুনি মোৰ লগত আহকচোন চাওক আমি পাৰিজাতৰ ওচৰলৈ গৈ কথাবোৰ পাতোংগে পিয়নি আপুনি এইবোৰ একো কৰিব নালাগে হাজাৰ হ'লেও আপুনি আমাৰ সম্বন্ধ মানুহ আহক মই ভিতৰলৈ নাযাওঁ কোনোবা যদি পৰীক মাতি দিয়ে মই ভাল পাম মই কৈছোঁ ৰ'বা অৰিন্দম আজি মই তোমালোকৰ ইয়ালৈ আইনৰ মানুহ লগত লৈ আহিব লাগিছিল কিন্তু মই নাহিলোঁ কিয় জানা কাৰণ তোমাৰ দৰে পুৰুষ এজনৰ বাবে মোৰ ছোৱালীজনীও সামাজিকভাৱে অপমানিত হ'ব তোমাৰ ভাগ্য সঁচাকৈ বৰ ভাল
মই আগৰ অনুচলীয়াজনী হৈ কথা কৈ থকা নাই নহ'লে তোমাক চচৰাই নি এতিয়ালৈকে মাজ ৰাস্তা পোৱালো হয় মই মোৰ মনত ইমানখিনিলৈকে খং পুহি ৰাখিছোঁ কিন্তু মই একো কৰা নাই একমাত্ৰ তোমালোকৰ লগত জড়িত হৈ থকা মোৰ সন্মানখিনিৰ বাবে আপুনি মোক দেউতাৰ সন্মুখত অপদস্থ কৰাৰ পৰা এতিয়ালৈকে যিমানখিনি অপমান কৰিলে মই আপুনি বুলিহে মনে মনে আছোঁ কিন্তু আপোনাৰ ঠাইত আন কোনোবা হোৱাহেঁতেন মই তুমি এটা মস্ত কাপুৰুষ তুমি তোমাৰ এই বীৰত্ব তুমি কেৱল নিজৰ পত্নীৰ ওচৰতহে দেখুৱাব পাৰা এনেতো পাণ্ডুঘাটৰ দৰে ঠাইত গৈ নিজৰ স্বভাৱৰ কাৰণে মাৰ খাই হস্পিটেল পাইছিলাগৈ নহয় জানো মনে মনে থাকক আপুনি বাবা পৰি চাওঁ নাকান্দিবা মই আছোঁ নহয় একো নহয় শুনক এই প্ৰতিটোপা চকু পানীৰ মূল্য পৰিশোধ কৰিবলৈ আপোনালোক সাজু থাকক পৰি তুমি যোৱা সিহঁতকেইটাক লৈ আহা আমি এতিয়া যাব লাগিব এতিয়া আৰু মোৰ ইয়াত কাৰো মুখ চাই থকাৰ ইচ্ছা নাই ৰবা তুমি য'ত যোৱা গৈ থাকা খালি ইহঁত দুটাক মই কটলৈ যাব নিদিওঁ বহুতখিনি সহ্য কৰিলোঁ আৰু সহ্য নকৰোঁ মই যোৱা পৰি ভয় নকৰিবা পৰি অৰিন্দম লাভ নাই এইবিলাক কৰি একো লাভ নাই মিছেছ চলিহা চাওক আপুনি মিছাতে জোৰ এখন লগাই ল'ব মই মোৰ ল'ৰা দুটাক এইজনীৰ হাতত গতাই বৰবাদ কৰিব নোৱাৰোঁ মোৰ লাইফটোতো স্পইল কৰিলে ভালে হ'ল লৈ যাওক এজনীক মোৰ ল'ৰা দুটাক কিন্তু এক নিদিওঁ আৰু এই নিচিনা ডাইনী এজনীক এইখন ঘৰত কোনো স্থান নাই তাৰ সিদ্ধান্তটো কি এতিয়াতো আপোনালোকে গম পালেই তুমি মোৰ ওপৰত খং কৰি পাবা কি কোৱাচোন সিহঁতে যদি তোমাৰ ওপৰত কোৰ্টত কেছ দিয়ে নহয় ওলোটাই কিন্তু তুমি দৌৰি মোৰ ওচৰলৈকে আহিব লাগিব চোৱা বাবা কথাবোৰ অকণমান ভাবি চোৱাচোন আমাৰ দুটাৰ মাজত যদি কিবা এটা সংঘাতৰ সৃষ্টি হয় নহয় মনত ৰাখিবা কিন্তু এই প্ৰপাৰ্টিটোৰ মালিক ৰাস্তাৰ ভিকহু এটাও হ'ব পাৰে গতিকে কথাবোৰ অকণমান মন দি বুজিবলৈ চেষ্টা কৰা তন সদা শেৱালি মন তুলসীৰ ফুট গধূলি তন সদা শেৱালি মন তুলসীৰ ফুট গধূলি তোমাৰ যে টেনচন হৈছে মই বুজি পাইছো টেনচনটো হ'বই ন কিমান এটা মেণ্টেল ষ্ট্ৰেছত আছোঁ মইহে জানো হাৰে দুটাকে ল'ৰা চম্ভালা ইমান ইজি কথা নহয়তো চোৱা বাবা এইবিলাক তেনেই সাধাৰণ কথা তুমি এইবিলাক কথা মোৰ ঘুমাব নালাগে হ'ব দেউতা তুমি মনে মনে থাকা এনেই মোৰ মাথাটো নষ্ট হৈ আছে এইবোৰ অযথা কথা কৈ মোৰ মূৰটো গৰম কৰি নল'বা কি মই অযথা কথা কৈছো তুমি মোক এনেকৈ কথা কৈছা কৈছোঁ আৰু কম কাৰণ তোমাৰ কাৰণে আজি মোৰ এই অৱস্থা হৈছে এণ্ড ফৰ ইয়ৰ কাইণ্ড ইনফৰ্মেশ্যন মই আৰু এইখন ঘৰত বেছি দিন নাথাকোঁ ৰ'বাচোন ৰ'বা তুমি মোৰ ওপৰত খং কৰি পাবা কি কোৱাচোন সিহঁতে যদি তোমাৰ ওপৰত কোৰ্টত কেছ দিয়ে নহয় ওলোটাই কিন্তু তুমি দৌৰি মোৰ ওচৰলৈকে আহিব লাগিব চোৱা বাবা কথাবোৰ অকণমান ভাবি চোৱাচোন আমাৰ দুটাৰ মাজত যদি কিবা এটা সংঘাতৰ সৃষ্টি হয় নহয়
মনত ৰাখিবা কিন্তু এই প্ৰপাৰ্টিটোৰ মালিক ৰাস্তাৰ ভিকহু এটাও হ'ব পাৰে গতিকে কথাবোৰ অকণমান মন দি বুজিবলৈ চেষ্টা কৰা পল্লী এতিয়া কন্দা কথা কৰি থাকিলে হ'ব জানো এনেকে সমস্যাৰ সমাধান নহয় নহয় মই শেষ হৈ গ'লো মা মই জীয়াই থাকি একো লাভ নাই মই বৰ বেয়াকৈ হাৰি গ'লো মোক সিহঁতে শেষ কৰি পেলালে সিহঁত দুটালে বৰকৈ মনত পৰিছে মা মাক হিচাপে সিহঁতক মই একো এটা সহায় কৰিব নোৱাৰিলো আৰু নোৱাৰো মই আৰু জীয়াই থাকিব নোৱাৰো মা মোক এৰি দিয়া মই আৰু জীয়াই থাকিব নোৱাৰো পৰি পাগল হৈছে নেকি তুমি জীৱন এটাৰ যন্ত্ৰণাৰ সমাধান মৃত্যু নহয় আজি 6 বছৰে তুমি মোৰ পৰা এইবোৰ কথা গোপন কৰি ৰাখিলা নিজে যিমান পাৰিলা যুঁজিলা আৰু আজি অন্তিম সময়ত তুমি হাৰি ভাগৰি গৈছা কথাবোৰ শুনাৰ পাছত দেখোন একো এটা সাজেশন দিয়াৰ পৰিস্থিতিয়েই নাই এনেকুৱা যে এটা পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব মইতো ভবাই নাছিলো আৰম্ভণিৰ পৰা তাইৰে 101 কোটি সমস্যা তাৰ পিছতো যে তাই নিজকে এনেকৈ সম্ভালি ৰাখিব পাৰিছে সেইটোহে মানিবলগীয়া কথা মই তোমাক যিমান পাৰো সহায় কৰিম কিন্তু যুঁজিবতো তুমিয়েই লাগিব যুদ্ধৰ পৰা পলাই যোৱা সৈনিকতকৈ যুদ্ধত বিধ্বস্ত হোৱা সৈনিকৰ মান আৰু মৰ্যাদা বহুত বেছি মনত ৰাখিবা তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি আজি 6 বছৰে তুমি মোৰ পৰা এইবোৰ কথা গোপন কৰি ৰাখিলা নিজে যিমান পাৰিলা যুঁজিলা আৰু আজি অন্তিম সময়ত তুমি হাৰি ভাগৰি গৈছা কিন্তু নহ'ব তুমি এই ভাগৰা মনটোক সবল কৰি এই জীৱন যুদ্ধত আগুৱাব লাগিব তুমি তোমাৰ অধিকাৰ সাব্যস্ত কৰিবই লাগিব তুমি তোমাৰ প্ৰাপ্যৰ কাৰণে যুঁজ দিবই লাগিব মই নোৱাৰিম মা নোৱাৰিলে নহ'ব নহয় পাৰিবই লাগিব মই তোমাক আনৰ ওচৰত হাৰিবলৈ নিদিওঁ যিকোনো পৰিস্থিতিত যিকোনো বাধা নেওচি হ'লেও তুমি জীৱনটো আগুৱাই নিবই লাগিব কিন্তু মোৰ দৰে এজনী সাধাৰণ ছোৱালীয়ে আহি থকা সময়খিনিত মানুহে সাধাৰণ বুলি ভবা কামখিনি তুমি এনেকৈ সম্পূৰ্ণ কৰা যাতে সকলোৰে আগত তুমি অসাধাৰণ হৈ পৰা মই তোমাক যিমান পাৰো সহায় কৰিম কিন্তু যুঁজিবতো তুমিয়েই লাগিব যুদ্ধৰ পৰা পলাই যোৱা সৈনিকতকৈ যুদ্ধত বিধ্বস্ত হোৱা সৈনিকৰ মান আৰু মৰ্যাদা বহুত বেছি মনত ৰাখিবা আৰু এটা কথা তোমাৰ এই নতুনকৈ আৰম্ভ হোৱা জীৱন সংগ্ৰামটোত ময়ো হাত খাপতি বহি নাথাকোঁ ইমান নিজ মানসিকতাৰ মানুহক
কি শিক্ষা দিব লাগে সেয়া মোৰ ভালদৰে জনা আছে। মা প্লিজ, তুমি তেনেকুৱা এটা একো নকৰিবা যাৰ ফলত মই সিহঁত দুটাক সদায় কাৰণে হেৰাই দিবলগীয়া হ'ব পাৰে। সেইবোৰ একো নহয়, তুমি নিশ্চিন্ত থাকা। তুমি যিমান যি ক'লেও মই নিজকে বুজনি দি ৰাখিব নোৱাৰিম মা, কাৰণ এতিয়াও মোৰ চকুৰ সন্মুখত অৰিন্দমৰ সেই খঙৰ জুইকুৰা উজ্বলি আছে। সি বৰ বেয়া মানুহ মা, তাৰ বাবে মই তেনে সামান্য। তুমি যদি মোক বিয়াৰ পাছতে অৰিন্দমৰ কথা ক'লা হয়, তেতিয়া অনুচলিহাৰ আগত অৰিন্দম সেও মানিবলৈ বাধ্য হ'ল হয়। ভুলটো আচলতে তোমাৰ, কথাবোৰ লুকুৱাই ৰাখিলা নহয়। কথাবোৰ লুকুৱাই ৰখাৰ কাৰণ একমাত্ৰ তুমিয়ে মা। তুমি যি ভৰসা আৰু বিশ্বাসেৰে মোক তালৈ বিয়া দিছিলা, এইখিনি কথা কৈ মই তোমাৰ সেই বিশ্বাস ভাঙিব বিচৰা নাছিলো। ভাবিছিলো দিনবোৰ পাৰ হৈ গ'লে সিও নিজকে শুধৰাই ল'ব, আকৌ সংসাৰখন নতুনকৈ আৰম্ভ কৰিব। কিন্তু শেষত সকলো আপোনাৰ মনত কি চলি আছে মই বুজিব পাৰিছোঁ। বাইদেৱে তাইক এনেকৈ লৈ আহি ভাল কৰিছেনে? আপুনি কি ভাবে বাৰু? কি বুলিনো ক'ম, কথাবোৰ শুনাৰ পাছত দেখোন একো এটা ছাজেশ্যন দিয়াৰ পৰিস্থিতিয়েই নাই। এনেকুৱা যে এটা পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব মইতো ভবাই নাছিলোঁ। আৰম্ভণিৰ পৰা তাইৰে এশ একোৰি সমস্যা, তাৰ পিছতো যে তাই নিজকে এনেকৈ চম্ভালি ৰাখিব পাৰিছে সেইটোহে মানিবলগীয়া কথা। হয় দিয়া, এতিয়াবা আকৌ কি ডিচিশ্যন লয়? সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত, ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে, সপোনৰ বাটেৰে উৰা মাৰে, আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো। লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি, বাগৰি বাগৰি সময় হ'ল ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি।